নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি সাধাৰণ বিজ্ঞানৰ যি অনলাইনাৰ সিৰিজটো আগবঢ়াইছিলোঁ আজি তাৰ দ্বিতীয় খণ্ড আহক আজি আমি অনলাইনাৰ কেইটা ডিসকাশন কৰি লওঁ আজি প্ৰথম কোৱেশ্চনটো হৈছে গাখীৰ হৈছে ভিটামিন B12ৰ সমৃদ্ধ উৎস মানুহৰ শৰীৰত ক্ৰোমোজোমৰ মুঠ সংখ্যা হৈছে 46 ডাল জেৰপ্থেলমিয়া হৈছে ভিটামিন এ এৰ অভাৱত হোৱা এক অভাৱজনিত ৰোগ এতিয়া যদি কোৱেশ্চন কৰে জেৰপ্থেলমিয়া কোনটো ভিটামিনৰ অভাৱত হয় তেতিয়া আমি ক'ব লাগিব ভিটামিন এ ব্যাকটেৰিয়াৰ বৃদ্ধিত বাধা দিয়া কৃত্ৰিম যৌগক এন্টিবায়োটিক বোলা হয় কাৰ্বহাইড্ৰেট শৰীৰৰ গ্লাইকোজেন হিচাপে জমা হয় এমাইলেজ হৈছে বিশুদ্ধ স্ফটিকীয় ৰূপত পৃথক কৰা প্ৰথম এনজাইম পাচন প্ৰক্ৰিয়াক এনজাইমে সহায় কৰে বিক্কয় প্ৰাণী চৰ্বি আৰু বিভিন্ন কেটাবলিক আৱৰ্জনা নিৰ্গত কৰে এটা চক্ৰ সম্পূৰ্ণ কৰিবলৈ হিট স্পন্দনক 0.8 সেকেন্ডৰ সময়ৰ প্ৰয়োজন হয় এটা পৰুৱাই কম্পাউণ্ড আই উপস্থিতিৰ বাবে ইয়াৰ চাৰিওফালে থকা বস্তুবোৰ চাব পাৰে টেনিয়া সোডিয়াম বা টেপৱৰ্ম পুৰুষ মহিলাৰ অন্তত পৰজীৱী হিচাপে থাকে গৰ্ভৱতী মহিলাৰ সাধাৰণতে ক্যালসিয়াম আৰু আইৰণৰ অভাৱ হয় থ্যালাসেমিয়া হৈছে বংশগত ৰোগ ই তেজত পোৱা যায় জণ্ডিছে যকৃতত প্ৰভাৱ পেলায় এড্ৰিনেল ৰক্তচাপৰ সৈতে সম্পৰ্কিত যক্ষ্মা ৰোগ গাখীৰৰ জৰিয়তে বিয়পে পথাৰত খেতি কৰা শস্যৰ অধ্যয়নক কৃষি বিজ্ঞান বা এগ্ৰনমি বোলা হয় গাজৰৰ ৰং কমলা হয় কাৰণ ইয়াত কেৰোটিন থাকে সংক্ৰাত্মক ৰোগ সাৰ্চৰ সম্পূৰ্ণ ৰূপ হৈছে সেভিয়াৰ একিউট ৰেসপিৰেটৰী সিনড্ৰোম হোমিওপ্যাথিৰ প্ৰতিষ্ঠাপক হৈছে স্যামুৱেল হানেমেন নিষেচনৰ অবিহনে এটা কণীৰ বিকাশক পাৰ্থেনোজেনেসিস বোলা হয় এই পাৰ্থেনোজেনেসিস কাক বোলা হয় বুলি ক'লে আমি ক'ব লাগিব নিষেচন হোৱাৰ অবিহনে এটা কণীৰ যেটা গ্ৰোথ হয় বিকাশ হয় তাক পাৰ্থেনোজেনেসিস বোলা হয় হোমো সেপিয়েন্স শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল মানুহ জ্ঞানী হালুক সংশ্লেষণৰ সময়ত সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড শোষণ কৰে উত্তেজনাৰ সময়ত এড্ৰিনালিন হৰমন অতিৰিক্ত পৰিমাণে নিৰ্গত হয় মানুহৰ শৰীৰৰ ছাল নিউক্লিয়াৰ বিক্ৰিয়নৰ দ্বাৰা অতিশয় প্ৰভাৱিত হয় এমআৰআই অৰ্থ হৈছে ম্যাগনেটিক ৰেজোনেন্স ইমেজিং এটা কিবা বেমাৰ হলে গোটে বডি চেকআপ কৰিবলৈ এমআৰআই কৰা হয় এই এমআৰআই ফুল ফৰ্ম কি বুলি কলে আমি ক'ব লাগিব ম্যাগনেটিক ৰেজোনেন্স ইমেজিং জীৱ-জন্তুৰ বৈজ্ঞানিক নাম লিখিবলৈ ব্যৱহৃত ভাষাটো হৈছে লেটিন তেজৰ কৰ্পাসকলহীন তৰল অংশক কি বুলি কোৱা হয় বুলি ক'লে ক'ব লাগিব ইয়াৰ নাম সিৰাম টোপনি নোযোৱাৰ বাবে ব্যৱহাৰ কৰা বৈজ্ঞানিক শব্দ কি বুলি ক'লে ক'ব লাগিব ইনসমনিয়া যক্ষ্মা ৰোগৰ কাৰণ হ'ল মাইক্ৰোব্যাক্টেৰিয়াম মানুহৰ লেলাৱতীত যি এনজাইম থাকে হেয়া হ'ল এমাইলেজ তেজৰ কেঞ্চাৰক লিউকেমিয়া বুলিও কোৱা হয় ডেংগু জ্বৰ মেলেৰিয়া আৰু ফিলেৰিয়াছিছ কিহৰ দ্বাৰা সংক্ৰমিত হয় বুলি ক'ব লাগিব মহৰ দ্বাৰা সংক্ৰমিত ৰোগ কেঁচু কৃষকৰ বন্ধু বুলি কোৱা হয় জিন শব্দটো WL জোহানছেনে উদ্ভাৱন কৰিছিল 14 বছৰ বয়সলৈকে শিশুৰ বৃদ্ধিৰ বাবে প্ৰটিন গ্ৰহণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ নৱজাতকৰ 3 মাহ বয়সলৈকে অধ্যয়নক নৱজাতক বিজ্ঞান বা নিওনেটলজি বোলা হয় মানুহৰ ছালৰ ৰং মেলানিলে উৎপন্ন কৰে মেলানিন নামৰ এটা পিগমেন্ট আছে ই মানুহৰ ছালৰ ৰং নিৰ্ধাৰণ কৰাত সহায় কৰে জণ্ডিস হৈছে লিভাৰৰ ৰোগৰ লক্ষণ মানুহৰ ভিটামিন B6ৰ অভাৱত ৰক্তহীনতা বা এনিমিয়া হয় কটা শাক-পাচলি ধুলে ভিটামিন C আঁতৰি যায় তো কাৰণে কাটি পেলাই শাক-পাচলি ধুব নালাগে
ৰং অন্ধতা থকা মানুহে ৰঙাক সেউজীয়া হিচাপে দেখিব। মানুহৰ হৃদয়ত কক্ষৰ সংখ্যা আছে 4টা। হাৰ্টৰ কোঠালি কেইটা বুলি ক'ব লাগিব 4টা। ভিটামিন B12 কোবাল্ট ধাতুৰ উপাদানেৰে গঠিত। ভিটামিন B12 কি ধাতুৰ উপাদানেৰে গঠিত বুলি ক'ব লাগিব? কোবাল্ট ধাতু। মানুহৰ শৰীৰত সংক্ৰমণ ৰোগ কৰাত সহায় হোৱা ভিটামিন এইটো হ'ব লাগিছিলে মানুহৰ শৰীৰত সংক্ৰমণ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হোৱা ভিটামিন হ'ল ভিটামিন চি। ক্লষ্ট্ৰিডিয়ামৰ দ্বাৰা টিটেনাছ হয়। টিটেনাছ কিহৰ পৰা হয় বুলি ক'ব লাগিব? ক্লষ্ট্ৰিডিয়ামৰ পৰা। সকলো পাত হেৰুৱাৰ ফলত গছৰ সৰ্বাধিক ক্ষতি হয়। গছৰ কেতিয়া সৰ্বাধিক ক্ষতি হয়? ইয়াৰ সকলো পাত হেৰুৱাৰ ফলত। ৰক্তচাপ এড্ৰিনেল গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। যিটো আমাৰ ব্লাড প্ৰেছাৰ, সেইটো কোনটো গ্ৰন্থিৰ দ্বাৰা বা কোনটো গ্ল্যাণ্ডৰ দ্বাৰা নিয়ন্ত্ৰণ হয় বুলি ক'ব লাগিব? এড্ৰিনেল গ্ল্যাণ্ড বা এড্ৰিনেল গ্ৰন্থি। মৌমাখি পালনক এপিকালচাৰ বা মৌ খেতি বুলি জনা যায়। বিশ্বৰ প্ৰথম ক্লোন কৰা প্ৰাণী যাৰ নাম আছিল ডলি, সেইটো এটা ভেড়াৰ প্ৰজাতি আছিল। বিশ্বৰ প্ৰথম ক্লোন কৰা প্ৰাণীটোৰ নাম কি বুলি ক'ব লাগিব? ডলি। ক্লোন কৰা মানে একেটা ৰূপই অন্য এটা ৰূপৰ প্ৰাণী বনোৱা, মানে দেখিবলৈ একে হোৱা এটা প্ৰাণী। ইচিজিত হৃদযন্ত্ৰৰ কাৰ্যকলাপ দেখুওৱা হয়। হৃদযন্ত্ৰৰ চেকআপ কৰিবলৈ ইচিজি কৰা হয়, সেইটো আমি জানো। এমিবিক ডিচেণ্ট্ৰি এণ্টামিবা হিষ্টলাইটিকা দ্বাৰা হয়। এমিবিক ডিচেণ্ট্ৰি কিহৰ পৰা হয় বুলি আমি ক'ব লাগিব? এণ্টামিবা হিষ্টলাইটিকা। DNA পৰীক্ষা ৱাটছন আৰু ক্ৰিকে প্ৰস্তুত কৰিছিল। ফলিক এচিডৰ অভাৱত ৰক্তহীনতা হয়। ৰক্তহীনতাৰ ৰোগত এটা দৰৱ দিয়ে, সেইটো হ'ল ফলিক এচিড। বা আমি প্ৰথমতেই পাইছিলোঁ ৰক্তহীনতা বা এনিমিয়া কিহৰ কাৰণে হয়? ভিটামিন B6 আৰু এটা আছে ফলিক এচিড, মানে আইৰণৰ অভাৱতো ৰক্তহীনতাৰ ৰোগ হয়। শাক পাচলিত পানীৰ পৰিমাণ বেছি হোৱাৰ বাবে ই সহজে নষ্ট হয়। মানুহৰ শৰীৰত অপৰ্যাপ্ত তেজৰ যোগান যেতিয়া হয় তেতিয়া তাক ইস্কেমেনিয়া বুলিও কোৱা হয়। ভিটামিন ডিৰ অভাৱ হ'লে শিশুৰ অংগৰ হাড় বেঁকা হৈ পৰে। শস্যজাতীয় খাদ্যত ষ্টাৰ্চৰ প্ৰধান উৎস। ষ্টাৰ্চৰ প্ৰধান উৎস কি বুলি ক'লে আমি ক'ব লাগিব? চেৰিয়েলছ বা শস্যজাতীয় খাদ্য। মাইট্ৰকণ্ড্ৰিয়াক কোষৰ শক্তিৰ কেন্দ্ৰ বুলি কোৱা হয়। কোষৰ শক্তিৰ কেন্দ্ৰ বুলি ক'লে কি বুলি ক'ব লাগিব আমি? মাইট্ৰকণ্ড্ৰিয়া। চুইংগাম লেটেক্সৰ পৰা তৈয়াৰ কৰা হয়। পিটুইটাৰী গ্ৰন্থি মগজুৰ গুৰিতে অৱস্থিত। ৰিংৱৰ্ম হৈছে এটা ভেঁকুৰৰ ৰোগ। চকুৰ ৰং আইৰিছত উপস্থিত ৰঞ্জক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। তাপৰ ফলত আটাইতকৈ সহজে ধ্বংস হোৱা ভিটামিনটো হ'ল এছকৰ্বিক এচিড। RS কাৰক শব্দটোৱে ৰিচাৰ্চ কাৰকক বুজায়। ৰক্তচাপ জুখিব পৰা যন্ত্ৰক স্ফাইগমোমেনোমিটাৰ বোলা হয়। আমলখিক হাৰ্বেল ইণ্ডিয়ান ডাক্তৰ বুলি কোৱা হয়। থাইৰয়ডক হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি বা এণ্ড্ৰক্ৰাইন গ্লেণ্ড। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা উন্নত গেছ হ'ল ৰেডন। BT বীজ কপাহৰ লগত জড়িত। আমি শুনিছোঁ BT কটন, সেইটো মানে BT বীজ, BT চিড কিহৰ লগত জড়িত? কটন বা কপাহৰ লগত জড়িত। এস্কেৰিয়াচিছ ঘূৰণীয়া কৃমিৰ দ্বাৰা হয়। ৰাউণ্ডৱৰ্মৰ দ্বাৰা কি হয়? এস্কেৰিয়াচিছ। BCG টীকাকৰণ বেচিলাছ কেলমেট গুৱেৰিন, সেইটো কি ৰোগৰ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে? যক্ষ্মা ৰোগৰ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। তেজৰ গোটসমূহ কাৰ্ল লেণ্ডষ্টেইনাৰে আৱিষ্কাৰ কৰিছিল। তেজৰ যিবোৰ গ্ৰুপ AB পজিটিভ, তেনেকৈ গ্ৰুপবোৰ কোনে আৱিষ্কাৰ কৰিছিল? কাৰ্ল লেণ্ডষ্টেইনাৰে। ভাৰতত প্ৰথম সফল হৃদৰোপণ ডাক্তৰ পাংগিপল্লী ভেনুগোপালে কৰিছিল।
ভাৰতৰ প্ৰথম হৃদৰোপণ হৃদ যিটো হাৰ্ট ট্ৰান্সপ্লান্ট কোনে কৰিছিল ডক্টৰ পাংগিপল্লী ভেনুগোপাল পলিঅ'ৰ ভেকচিন আৱিষ্কাৰ কৰিছিল জোনাছ চাল্কে পলিঅ'ৰ ভেকচিন আৱিষ্কাৰ কৰিছিল ডিএনএৰ অৰ্থ হ'ল ডি অক্সি ৰাইবো নিউক্লিক এচিড অন্তঃস্ৰাৱী গ্ৰন্থি বা এণ্ড্ৰক্ৰাইন গ্লেণ্ডক আৰু কি নামেৰে জনা যায় সেইটো হ'ল ডাকলেছ গ্লেণ্ড এডৱাৰ্ড জেনাৰে স্মল পক্সৰ ভেকচিন আৱিষ্কাৰ কৰিছিল স্মল পক্স বা বৰাই ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল সেইটো হ'ল এডৱাৰ্ড জেনাৰ আয়োডিনৰ অভাৱত গইটাৰ হয় জৈৱ প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰথম ভেকচিন হেপাটাইটিছ বি ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল বায়'টেকনলজিৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰথম ভেকচিন কি ৰোগৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল বুলি ক'লে আমি ক'ব লাগিব হেপাটাইটিছ বি ভাইৰাছ যিটো ৰোগ তাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল জিনসমূহ পলিনিউক্লিঅটাইডৰ দ্বাৰা গঠিত জিনসমূহ কিহে গঠিত বুলি ক'লে আমি ক'ব লাগিব পলিনিউক্লিঅটাইডৰ দ্বাৰা গঠিত গতিকে আজিলে ভিডিঅ'টো ইমানেই আছিল এনেকে আমি সিৰিজসমূহ আনি থাকিম ওৱান লাইনাৰ বিজ্ঞানৰ যেহেতু কুৱেশ্যনসমূহ মাল্টিপল চইচ থাকিব বেছিক কনসেপ্টৰ প্ৰয়োজন নাই আৰু আমি সম্পূৰ্ণ অসমীয়াত এই ভিডিঅ'কেইটা আনিব ট্ৰাই কৰিছোঁ যাতে সকলো কাৰণে গ্ৰেড 3 গ্ৰেড 4 সকলো ষ্টুডেণ্টৰ কাৰণে এইখিনি সুবিধা হ'ব বুলি অনা হৈছে গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে প্লিজ এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ